জুন মাহতে আঁচনিখনৰ বস্তু কেইটামান দালি চেনি নিমখ নাপাওঁ বুলি কলতে হোৱা দোৱা লগোৱা সেই পৰজীৱীসকলক ক'ব বিচাৰিছোঁ আঁচনি নামৰ এই বস্তুটো এটা ডাঙৰ ভাইৰাছ হয় আঁচনিয়ে মানুহৰ কৰ্মস্পৃহা নাইকিয়া কৰে আঁচনিয়ে মানুহক পংগুত্বৰ দিশে আগুৱাই নিয়ে আমাৰ কাম বন কৰিবলৈ হেঁপাহ স্পৃহা একো নাইকিয়া হ'ল 11 তাৰিখে দাইল দিব চেনি দিব নিমখ দিব মিঠাতেল দিব আমি খাম চৰকাৰে দিব আমি পাম খেতি পথাৰলৈ কেলে যাম আমি শাক পাচলি খেতি কেলে কৰিম চৰকাৰে 1250 টকা দিব মুনাটো লৈ যাম আমি হেয়াই বস্তু আনিম কিন্তু তাৰ পিছত কম মূল্য বৃদ্ধি এনেকুৱা কিয় হৈছে আমি পৰজীৱীলৈ কিয় ৰূপান্তৰিত হৈছো চৰকাৰে দিলেহে যে আমি খাম অসমীয়া জাতিটো তেনেকুৱা নাছিলে আৰু বৰ্তমান সময়ত কিন্তু ফকৰা যোজনা হৈ থকা নাই বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে আমাক যে মানুহে ধূত বুলি কয় সেই ধূত এই সন্মানীয় উপাধিটোৰ গৰাকী আমি হ'বলৈ গৈ আছো আমি ধুদৰ পছলা আমি একো কৰিব নোৱাৰো কেৱল মাত্ৰ আমি পৰনিৰ্ভৰশীল কোনোবাই কিবা এটা ক'ব চৰকাৰখনে আমাকনো কিয় ইমান কথা ক'বলৈ সুবিধা পায় হা আমি যদি খেতি বাতি কৰোঁ আমি যদি আমি শাক পাচলিৰ খেতি কৰোঁ বা আমি যদি ধান খেতি কৰোঁ আমিতো কৰোঁৱেই কিন্তু আমি সেইবোৰৰ প্ৰতি আমাৰ অনীহা জাগিছে আমি পিছুৱাই আহিছোঁ আমি চাউল দালি নিমখৰ বাবে যে অপেক্ষাৰত চৰকাৰখনেও গম পোৱা হৈ গ'ল সেইটোকে কাৰণে মিটিঙলৈ আহিবই লাগিব নাহিলে চব কাটি দিম বুলি দাদাগিৰি দেখুৱাব পৰা হ'ল লাগিলে সেই আমাৰ টেক্সৰ পইচাই নহওক কিয় গতিকে আপোনালোকক বিনম্ৰতাৰে আহ্বান জনাইছোঁ পৰজীৱী নহ'ব এটা ডাঙৰ ভাইৰাছ হৈছে এই পৰজীৱী এই আঁচনিখন হৈছে এটা ডাঙৰ ভাইৰাছ পৰজীৱী হৈ পংগুত্তৰ জীৱন কটাবলৈ আগুৱাই লৈ যোৱা এটা বস্তু হয় কালৰো কাল বিপৰীত কাল ফ্ৰী দালি চেলি মিঠাতেল খোৱাতকৈ পেটত গামোচা মাৰি থকাই ভাল ফ্ৰী আঁচনিয়ে বৰ্তমান সময়ত পংগু কৰিছে আমাৰ অসমীয়া জাতিটোক ফ্ৰী আঁচনিয়ে কৰ্মসংস্থাপনৰ প্ৰতি মানুহৰ আগ্ৰহ একেবাৰে কমাই পঠালে খেতি বাতি কৰবাত আছে মানুহ আজি কেৱল মাত্ৰ মিটিং মাটাঙত ব্যস্ত হৈ থকাতেই তেখেতলোক সীমাবদ্ধ হৈ থাকে ফ্ৰী আঁচনিৰ বাবে চৰকাৰৰ ঋণৰ বোজা বাঢ়ি গ'ল ৰাজহতকৈ ব্যয় বৰ্তমান সময়ত বাঢ়ি গ'ল আৰু সেই ঋণৰ বোজা কোনে বহন কৰিছে ভৱিষ্যত প্ৰজন্মই আপোনাৰ সন্তান জন্ম হৈ ঋণৰ বোজা লৈ তেখেতলোক উপজিবলগীয়া হৈছে হে কাৰ বাবে কেৱল মাত্ৰ আমাৰ এই পংগু জাতিটোৰ বাবে আমি ধূত বুলি আমাৰ বহু সন্মানেৰে সন্মানিত আমি বহুখিনি সময়ত হৈ থাকোঁ আৰু সেই বস্তুটো আমি বাৰে বাৰে প্ৰমাণ আমি পাই আছোঁ চৰকাৰখনে আঁচনি যদি বন্ধ কৰি দিয়ে তাক আমি মষ্ট ৱেলকাম জনাম আঁচনিয়ে মানুহক কৰ্মস্পৃহা একেবাৰে নাইকিয়া কৰি পেলাই পৰজীৱী কৰি পেলাই আনে দিব আমি খাম আমি চৰকাৰৰ মুখলৈ বাট চাম খেতি বাতি আমি বাদ দিম কেৱল ঘৰত বহিম চৰকাৰে দিব আমি খাম 12 তাৰিখে চাউল পাম দাইল পাম মিঠাতেল পাম গতিকে আমি পথাৰলৈ কেলে যাম তেনেকুৱা ধৰণৰ কথা বাৰ্তাবোৰ মানুহবোৰৰ মনত বৰ্তমান সময়ত নিগাজিকৈ স্থাপন হৈছে এই ঋণৰ বোজাই যদি আঁচনিয়ে দি থাকে তেতিয়াহ'লে আপুনি কেনেকৈ আশা কৰিব পাৰে স্বাস্থ্য খণ্ডৰ উন্নতিৰ কথা আপোনালোকে কেনেকৈ ভাবিব পাৰে বাট পথৰ উন্নতিৰ কথা আপোনালোকে কেনেকৈ ভাবিব পাৰে যে শিক্ষাৰ মানদণ্ড উন্নত হোৱাৰ কথা এই টকাবোৰ এই আঁচনিৰ নামতে বাৰে বাৰেতো খেদাইছে কিমান কোটি টকা আপোনালোকে ব্যয় কৰে জানে কৃষক পেঞ্চনৰ নামত কিমান কোটি টকা ব্যয় কৰে অৰুণোদয় আঁচনিৰ নামত কিমান কোটি টকা ব্যয় কৰে সেই কথাবোৰ আপোনালোকে গম পায় আৰু যি এই আঁচনিসমূহে কেৱল মাত্ৰ বহুখিনি সময়ত নিৰ্বাচনৰ হাতিয়াৰ বহুখিনি সময়ত জনসাধাৰণৰ ওপৰত ঋণৰ বোজা বহুখিনি সময়ত কেৱল মাত্ৰ নিৰ্বাচনী চমক হিচাপে পৰিগণিত হয় চৰকাৰী যি ৰাজকোষত ধন থাকে সেয়া কোনো ব্যক্তিগত মানুহৰ ধন নহয় সেয়া ৰাইজৰ কৰৰ ধন হয় সেই কৰৰ ধনসমূহ স্বাস্থ্য শিক্ষা খেতি বাতি আদি কৰি সকলো দিশত যদি ব্যৱহাৰ কৰে তেতিয়াহে উন্নয়নশীল ৰাষ্ট্ৰলৈ আমি অগ্ৰগতি লাভ কৰিব পাৰিম আমি আত্মনিৰ্ভৰশীল হ'ব পাৰিম আমি আত্মনিৰ্ভৰশীল হৈ নিজকে সুৰক্ষিত কৰিব পাৰিম খেতি পথাৰক লৈ আপোনালোকে কেইটা স্কিম দিয়া দেখিছে নাই মানুহে খেতি বাতি বাদেই দিলে কৃষি মন্ত্ৰীজন আমি নেদেখাই হ'লো কি কথা বাৰ্তা আগৰ বছৰটো আমি নেদেখিলোৱে ক'ত কিনো কৰিলে গতিকে আমাৰ মানুহবোৰ কামৰ পৰা বহু দূৰত গুচি যায় আঁচনি নামত বাছনি প্ৰক্ৰিয়া এইবোৰতো আছেই আঁচনি এখনে কেনেকুৱা ধৰণৰ সমাজত বিভ্ৰান্তিকৰ পৰিৱেশ সৃষ্টি কৰি ৰাখে দুটা দলৰ মাজত কংগ্ৰেছ বিজেপি এজিপি ৰাইজৰ দল তহতিয়ামুক সেই আঁচনিখন যে দিছে যে কাৰ টকাৰে দিছে সেই অলগদ্ধ কেইটাতো নাজানে গতিকে আঁচনি মোৰ বোধেৰে আঁচনি সম্পূৰ্ণৰূপে বন্ধ হোৱাটোৱেই শ্ৰেয় বন্ধ হ'লেই ভাল কোনো ধৰণৰ নিৰ্বাচনী চমক নাই ৰাজহ যেতিয়া ল'ব সেয়া পোনে পোনে যিবোৰ কাম কৰিব লগা থাকে সেইবোৰত ইনভেষ্ট কৰিব আঁচনিখনৰ নামতে বহুখিনি সময়ত চৰকাৰে বাই কৰিবলৈ ভাল পায় সেইখনৰ নামতে দোহাই দি কথা ক'বলৈ ভাল পায় মঞ্চত উঠোতে ক'ত কিমান বেলেগ পথৰ নামত খৰচ কৰিলে সেইবোৰ কথা নাই কেৱল মাত্ৰ আঁচনিৰ নামত কিমান খৰচা হ'ল এইখিনি কথাই চৰকাৰৰ ফালৰ পৰা প্ৰডিউচ কৰা হ'ল গতিকে আপোনালোকে ভাবক আঁচনি কিমান মাৰাত্মক
এটা ডাঙৰ ভাইৰাছ হৈছে আঁচনি সদনৰ মজিয়াত ঐ তই বুলি মন্তব্য কৰা এই ব্যক্তিসকল কোন এইসকল জনপ্ৰতিনিধি হোৱাৰ কিবা যোগ্যতা আছেনে মুখ্যমন্ত্ৰীজনক তেখেতলোকে সন্মান কৰেনে বিধানসভাৰ স্পীকাৰজনক তেখেতলোকে গুৰুত্ব দিয়েনে সেইসকল কোন হয় মই আকৌ কৈছোঁ মাছৰ বজাৰ কাৰোবাৰ আড্ডাৰ থলী বা বেডৰুম নহয় যিখন সদন সেই বিধানসভাৰ পবিত্ৰ সদনখনৰ মজিয়াত যে আপুনি বহি আছে আপুনি 3.5 কোটি মানুহৰ নেতাৰ আগত কথা কৈ আছে 3.5 কোটি জনতাই আপোনালোকৰ মুখলৈ চাই ৰখি আছে 3.5 কোটি জনতাই অসমৰ ৰূপৰেখা প্ৰেক্ষাপটত কি হ'ব গোটেই প্ৰণালীটো চাবৰ কাৰণে ৰখি আছে তাৰ আশা আকাংক্ষা তাত জড়িত হৈ আছে তাত আপোনালোকে ঐ তই চুমা বাবা ঐ কাৰ ঘৈণীকে কি ল'লে কাৰ ঘৈণীকে সেন্দুৰ নললে কোন বিধায়কৰ কোনজনী ছোৱালীৰ লগত প্ৰেম আছে আপোনাৰ অংগনবাদী ল'ৰা ছোৱালী নেকি আপোনালোকৰ লাজ বোলা বস্তুটো নাই আৰু তাত বহুজন জ্যেষ্ঠ বিধায়কো বহি আছে বহুজন অগ্ৰজ হয় আমাৰ দেউতাৰ বয়সৰ হয় মই যদি আজি বিধানসভা মই যদি বিধায়ক হয় মোৰ দেউতাৰ সময় তাত মানুহ এজন বহি আছে মই কিবা এটা কৈছোঁ মই যদি ভুল কৰিছোঁ বা মোৰ হোৱা নাই বস্তুটো তেখেতে বুজাব লাগে বা ক'ব লাগে এইটো হাউচৰ এটা চিষ্টেম নহয় যে এই বস্তুটো এনেকৈ কৰিলে নহয় যুক্তি সহকাৰে তুমি এইটো ৰিপ্লাই কৰিব লাগে তেখেতে সেই আমি দেখিছোঁ বিধানসভাৰ সেই আসনখন তেখেতে বহুবাৰ অলংকৃত কৰিছে কেইবাজনো বিধায়কে জ্যেষ্ঠ বিধায়কে তথাপিও তেখেতলোকে শিষ্টাচাৰ বোলা বস্তু মাল নাই আপোনালোকে সেইবোৰ কথা আলোচনা কৰক মানুহৰ ইনকম একে জেগাত ৰৈ আছে মূল্য বৃদ্ধিৰ দামবোৰহে বাঢ়ি গৈ আছে সেইবোৰ কেনেদৰে নিয়ন্ত্ৰণ কৰিব সেই বস্তুবোৰৰ কথা পাতক তাত কাৰোবাৰ ঘৈণীয়েকে সেন্দুৰ নললে কোন মাইকী কালে 10টালৈ যায় 20টালৈ যায় আমি সেইবোৰ কথা শুনিব বিচৰা নাই আজি তথৈবচ অৱস্থাৰ সৃষ্টি হৈছে থৰহৰি কম্পমান হৈছে ৰাইজ চলিব পৰা নাই খাব পৰা নাই সাধাৰণ জনতা 4 কোটি জনতাই কি আপোনালোকৰ কি মুখ চুপতি মাৰিবলৈ সেই সদনখনলৈ পঠাইছে নেকি 3.5 কোটি জনতাক আপোনালোকে গৰু বুলি ভাবে নেকি 3.5 কোটি জনতাৰ কোনো অৰ্থ পদাৰ্থ নাই বুলি ভাবিছে নেকি কেৱল মাত্ৰ আপোনালোকে সৰ্বজান্তা মই আপোনালোকক এইটো কথা আকৌ এবাৰ উনুকিয়াই দিব বিচাৰিছোঁ BA পাছ MA পাছ মানুহে 9 ফেল মানুহক ভোট দি আমি প্ৰতিনিধি বনাই থৈছোঁ তথাপিও আমি জ্ঞান কৰিছোঁ আপোনালোকে সৰ্বজান্তা আপোনালোকে সকলো জানে কিবা এটা কৰিব আপোনালোকে কৰক কথাবোৰ সেইবোৰ পাতক জনতাৰ ওচৰৰ পৰা এইবাৰ কিন্তু হাৰিব নোৱাৰিব আপোনালোকৰ এইবোৰ মফচলীয়া কথাৰে তেল দিয়া কথাৰে আপোনালোক হাৰিব নোৱাৰিব সদনখনৰ পবিত্ৰ বিধানসভা সদনখনৰ সেই মৰ্যাদাটো ৰাখক ভৱিষ্যত প্ৰজন্মই যাতে সেই সদনখনলৈ যাবলৈ সাহস কৰে বা সদনখনৰ মাদকতাটো বুজি পায় সেই সদনখনৰ পৰা যে অসমৰ ৰূপৰেখাৰ সৃষ্টি হয় সেই বস্তুবোৰ যাতে বুজি পায় যে সদনখনলৈ গৈ কিবা এটা ভৱিষ্যত প্ৰজন্মৰ কোনোবা যদি যায় প্ৰতিনিধি তালৈ যায় নে যায় পিছৰ কথা যাব নোৱাৰিব চাগে কিন্তু যদিও যাবলৈ সাহস কৰে কিন্তু আপোনালোকক দেখি ভয় খাব বিয়াঘৰ ৰভাতলিত মাইকী মানুহে ইমান কথা নাপাতে আপোনালোকৰ সদনখনত ইমান ফুচুৰ ফাচাৰ তই মাই অংগনবাদী ল'ৰা ছোৱালীকেইটা গোটেই কথা পাতে ইমান কথা চাগে ক'বা আড্ডাথলীত নাপাতে আপোনালোকে সেইখন আড্ডাথলী বনাই দিছে ইমান চাগে কথা মাছৰ বজাৰ নাপাতে যিমান আপোনালোকে তাত পাতে গতিকে এইবোৰ নকৰিব জ্যেষ্ঠ বিধায়কসকলৰ প্ৰতি বিনম্ৰতাৰে আহ্বান আপোনালোকে বহুবাৰ সেই সদনখন অলংকৃত কৰিছে কিন্তু আপোনালোকৰ চৰিত্ৰ স্বভাৱ সলনি নাই হোৱা একে আছে এইবোৰ সলনি কৰাৰ অত্যন্ত প্ৰয়োজনীয়তা আছে কনিষ্ঠজনে ভুল কৰিলে জ্যেষ্ঠজনে দেখুৱাই দিয়াটো দায়িত্ব কাৰণ আগৰ গৰু যেনি যায় পাছৰ গৰু তেনিয়ে যাব আৰু বহু শিক্ষিত কেইজনমান যদিও ব্যক্তি গৈছে সংগ দুখে পাব তেখেতলোকক সংগ দুখত থাকিলে সংগ দুখেই হ'ব যে সদনখনৰ টাইমটো ৱেষ্ট কৰিব লাগে তেনেকুৱা ধৰণৰ বিষয়বস্তুবোৰ তেখেতলোকৰ মনলৈ আহিব গতিকে মনত ৰাখিব মুখ্যমন্ত্ৰী এজন তাত আছে অসমৰ অভিভাৱক হয় তেখেতে কিবা এটা কৰি আছে কৈ আছে বক্তব্য ৰাখিছে ভাষণ দিছে এইবোৰ বস্তু চাব বিধানসভাৰ স্পীকাৰ অধ্যক্ষজনে কিবা এটা কৈ আছে সেই বস্তুবোৰ গুৰুত্ব দিব কেৱল কিতাপত লিখি নিয়া পিয়ে লিখি দিয়া কিবা এটা চুটলপি নিচিনাকৈ তাত গাই নিজৰ দায়িত্বটো সামৰি গোটেইখন শেষ নকৰিব সেইবোৰ চাবলৈ আমি পঠিওৱা নাই তাত নমস্কাৰ মই পবিত্ৰ মেছ বিধানসভাৰ অধ্যক্ষজন কোন অসমৰ মুখ্যমন্ত্ৰীজন কোন বৰ্তমান নিৰ্বাচিত হোৱা 126টা সমষ্টিৰ 125 জন বিধায়কে গম পায়নে এই বিধানসভাৰ অধ্যক্ষ বা মুখ্যমন্ত্ৰীজন কোন তেখেতলোকক কেনেদৰে সন্মান কৰিব লাগে সেই বস্তুটো তেখেতলোকে জানেনে যিয়েই নহওক লাগিলে সেয়া বিধানসভাৰ অধ্যক্ষজনে কথা কৈ থকা অৱস্থাত বা মুখ্যমন্ত্ৰী এজনে যেতিয়া বক্তব্য দি থাকে সেইখিনি সময়ত কেনেদৰে সদনত মাৰ্জিততা বজাই ৰাখিব লাগে শালীনতা বজাই ৰাখিব লাগে সেইখিনি কথা নজনা একাংশ বৰ্তমান সময়ত সেই বিধানসভাৰ মজিয়াৰ আসন শুৱনি কৰি বহি আছে গত সময়তো মই ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু আজিৰ দিনটোতে এই বিষয়টো উত্থাপন কৰোঁ বুলি ভাবিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া অধ্যক্ষ ডাঙৰীয়া এই কথাবোৰ গুৰুত্ব দিব বুলি আশা কৰিছোঁ এই সদনৰ ভিতৰত বহি থকা 126 জন বিধায়কে কেৱল মাত্ৰ সেই হাউচটোত বহি নাথাকে তাত বহি থাকে 3.5 কোটি মানুহৰ
সপোন বহি থাকে 3.5 কোটি মানুহৰ আশা আকাংক্ষা তাত জড়িত হৈ থাকে আপোনালোকে যিবোৰ বিজতৰীয়া কথাবাৰ্তা পাতি তাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে মই আকৌ কৈছোঁ সেয়া বেডৰুম নহয় কাৰো সেয়া মাছৰ বজাৰ নহয় সেয়া কোনো আড্ডাৰ থলি নহয় গৰু ছাগলী মিয়াৰ দালাল চুমা বাবা তোৰ ঘৈনী কি হ'ল তই মনে মনে থাক ঐ মনে মনে থাক ঐ তই শব্দবোৰ কোনে ব্যৱহাৰ কৰে মুখ্যমন্ত্ৰী এজনে ভাষণ দি থকা বা বক্তব্য ৰাখি থকা অৱস্থাত অধ্যক্ষজনে কিবা এটা কৈ থকা অৱস্থাত যেতিয়া এনেকুৱা ধৰণৰ পৰিৱেশবোৰ এই অংগনবাদী খিচিৰি খাবলৈ কাজিয়া কৰাৰ দৰে পৰিৱেশৰ সৃষ্টি কৰিব এইসকল বাৰু আমাৰ জননেতা নেকি এইসকল আমাৰ জনতাৰ প্ৰতিনিধি কেনেকৈ হ'ব পাৰে তেখেতলোক প্ৰতিনিধি আপুনি নিৰ্বাচনত জয়যুক্ত হলো বুলি এই কথাটো ভাবি নলব যে আপুনিয়েই সৰ্বা আপুনিয়েই সকলো মাত্ৰ 5টা বছৰ এই 5টা বছৰৰ ভিতৰত আপোনাৰ এই গোটেই কাৰ্যক্ৰমণিকা ৰাইজে লক্ষ্য কৰিব তাৰ পাছতে আপুনি 5 বছৰ পিছত যেতিয়া জিৰণি ল'ব তেতিয়া আপুনি অনুভৱ কৰিব মই সদনখনত গৈ কিয় চিঞৰ-বাখৰ কৰিছিলোঁ অযথা কথাবাৰ্তা বিতৰ্ক এটা কৰিলে যুক্তি সহকাৰে যি ৰিপ্লাই কৰিব নোৱাৰে প্ৰত্যুত্তৰ দিব নোৱাৰে তাৰ পাছত আপোনালোকে সদনখনত চিঞৰ-বাখৰ কৰি কেৱল মাত্ৰ উত্তাল কৰি ৰাখিব বিচাৰে তাত কোন মুখ্যমন্ত্ৰীয়ে কথা কৈছে তাত একো গুৰুত্ব নাই কোন বিধানসভা স্পিকাৰে কিবা কথা কৈ আছে তাত একো গুৰুত্ব নাই কেৱল মাত্ৰ নিজৰ মাজতে যেনেকৈ খোৱা কামুৰা লাগি থাকে এই স্কুলৰ ল'ৰা ছোৱালীকেইটাই তেনেকুৱা ধৰণৰ অৱস্থা গালু বালু খোলাকুটি তাল অসমৰ ৰাইজে ইমান কৈ আছে যে এখন মাছৰ বজাৰ নকৰিব বিতৰ্ক কৰক বিতৰ্কত ঘৈণীক মাজত নোসোমাব আপোনালোকে বিতৰ্কবোৰ কৰক কাৰ ঘৈণীকে সেন্দুৰ নলয় সেইটো বিতৰ্কত নানিব আপোনালোকে বিতৰ্ক কৰক কাৰ লগত কোন বিধায়কৰ প্ৰেম আছে কোন নিৰ্বাচিত হ'বলৈ বা প্ৰতিনিধিৰ প্ৰেম আছে সেইবোৰ কথা আপোনালোকে আলোচনা কৰিব নালাগে এই প্ৰেম প্ৰণয় সেন্দুৰ এইবোৰ কথা আলোচনা কৰিবলৈ আপোনালোকক সদনত পঠিয়াই মই বাৰে বাৰে কৈছোঁ জ্বলন্ত সমস্যা বহুত আছে ৰাইজ বৰ্তমান থৰহৰি কম্পমান খাবলৈ নাইকিয়া হৈছে ইনকামৰ পথ একো নাই যিমান ইনকাম আছিলে সিমানতে ৰৈ আছে বস্তু বাহনী দামবোৰে ওপৰলৈ গৈ আছে গতিকে আপোনালোকে যুক্তি সহকাৰে কথাবোৰ পাতক আৰু মুখ্যমন্ত্ৰী এজনে বক্তব্য দি থাকোঁতে এই বিৰোধী বিধায়ক হওক বা শাসক পক্ষৰে বিধায়ক হওক কেনেকৈ শালীনতা বজাই ৰাখিব লাগে এই ন্যূনতম শিষ্টাচাৰখন আপোনালোকে বুজক শিকক কাৰণ কি বহুজন তাত বয়োজ্যেষ্ঠ মানুহ আছে বহুজন বয়োজ্যেষ্ঠ মানুহে ইমানবাৰ বিধানসভাৰ সেই আসনখন অলংকৃত কৰিলে তথাপিও তেখেতলোকৰ মাল বোলা বস্তু নাই একো নাই তেখেতলোক বহিব লাগে নে তাত বহি আছে জিকাই পঠাইছে বহিছে কাৰণ কোনোবাই কিবা কৈছে চিঞৰিব লাগে ঐ তই মাৰি কথা ক'ব লাগে কিমানখিনিহে জানে তাতকৈ বেছি একেলোকে একো কৰিব নোৱাৰে বোলে জ্যেষ্ঠ হৈ কনিষ্ঠক কিবা এটা দেখাওঁ বোলে হাউচটোত এনেকৈ কৰিব নালাগে বা যুক্তি সহকাৰে ডিবেট এনেকৈ কৰিব লাগে নতুনত্ব এটা সৃষ্টি কৰিব লাগে সেইবাবে চাগে কয় জ্ঞানী মানুহ তালৈ নাযায় গৈ পোৱা নাই তালৈ যিকেইজনো গৈছে তাত গৈ মানে সংগ দুখত পৰি যে সংগ দুখে পালে তেনেকুৱা ধৰণৰ অৱস্থাবোৰ সৃষ্টি হৈছে সংগ দুখত পৰি বোলে এইটো কথা একো নাই দেখোন এনেকৈ চিঞৰ মাৰি দিলে গোটেইখন হৈ যায় কেনেকৈ মানে সদনৰ টাইমটো নিয়াওঁ সেই বস্তুটোৰ ওপৰত লাগি থাকে আমাৰ 3.5 কোটি মানুহে আপোনালোকৰ মুখলৈ চাই ৰখি আছে অসমখনৰ প্ৰেক্ষাপট কি হ'ব ৰূপৰেখা কি হ'ব এই কথাবোৰ আলোচনা কৰিব বুলি আশাৰে ৰখি আছে কিন্তু আপোনালোকে তাত গৈ কি কৰে কাৰ ঘৈণীয়েকে কি কৰিলে কাৰ ঘৈণীয়েকে কাৰ লগত প্ৰেম প্ৰণয় আছে কাৰ কি হ'ল ঐ মিয়াৰ দালাল ঐ চুমাৰ দালাল ঐ চুমা বাবা ঐ কিবা ঐ তই মানে কি এইবোৰ আপোনালোকক এইবাবেই নিৰ্বাচন কৰি পঠাইছে নেকি লাষ্ট লাগে মানে সদনখনৰ আপোনালোকে নাভাবিব যে অসমৰ বাতৰি অসমৰ মানুহে চাই এখন ডিজিটেল ইণ্ডিয়া এডৰ নেটৱৰ্কিং ছাইটত জড়িত এটা বিষয়বস্তু গতিকে সমগ্ৰ অসম ভাৰতৰ মানুহে বিশ্বৰ মানুহে সকলোবোৰ দৃষ্টি নিক্ষেপ কৰে গতিকে আপোনালোকৰ এই আচৰণবোৰে ইমান দূৰ মানে সমাজত প্ৰভাৱ পেলাই এই বস্তুবোৰ আপোনালোকে চাব ইঞ্জিনটো যিফালে গতি কৰিব দবাগিটাও সেইফালে গতি কৰিব ইঞ্জিনটো ওপৰত নিৰ্ভৰশীল হয় আগে গৰু যেনিয়ে যায় পিছে গৰু তেনিয়ে যায় না খাওঁগা না খানে दूंगा কিন্তু এতিয়া এনেকুৱা হৈছে খাওঁগা सिर्फ हम लोग लेकिन खाने किसी को नहीं दूंगा বিজুলী বিল ৰাহি কৰিবৰ কাৰণে গছৰ তলত বহিব কৈছিলে তেওঁ এতিয়া নিজে টকাৰ ওপৰত বহি থকা আমি দেখিবলৈ পালোঁ আপোনাৰ 60,000 টকীয়া লেপটপৰ বিল দেখাইছে প্ৰায় 3 কোটি টকা আৰু প্ৰতিসাজ ভাতৰ নামত কিমান প্ৰায় 2,000 টকাকৈ মানে ভাতে খাইছে নে কহিনুৰ হীৰা খাইছে
শূন্য সহনশীল আপুনি যিটো প্ৰথমতে কৈছে মই ক'ব লাগিব এইখন চৰকাৰে শূন্য সহনশীলতা জিৰ' টলাৰেঞ্চৰ কথা কৈছিলে লগতে দুৰ্নীতি মুক্ত কৈছিলে কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ দুৰ্নীতি মুক্তটো আঁতৰি পেলাই দুৰ্নীতি যুক্ত হ'ল অসমীয়াত এষাৰ কথা আছেনে মই পূৰ্বতে কৈছোঁ যে ইঞ্জিনটো যিফালে গতি কৰিব দবাকেইটাও সেইফালে গতি কৰিব ইঞ্জিনটোৰ ওপৰত নিৰ্ভৰশীল হয় আৰু অসমীয়াত আৰু এষাৰ কথা আছে আগে গৰু যেনিয়ে যায় পিছে গৰু তেনিয়ে যায় এতিয়া কথা হৈছে তেওঁলোকৰ মূল ডাইলগটো আছিলে না খাওঁগা না খানে দুংগা কিন্তু এতিয়া এনেকুৱা হৈছে খাওঁগা সিৰ্ফ হম লোগ লেকিন খানে কিসি কো নেহি দুংগা এনেকুৱা টাইপ হৈছে এতিয়া এইখন চৰকাৰৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ যিটো নিউজ আমি দেখা পাইছোঁ সংবাদ মাধ্যমত সঁচাকৈ বহুত আচৰিত কৰি তুলিছে যিগৰাকী ব্যক্তিয়ে মানে বিজুলী বিল ৰাহি কৰিবৰ কাৰণে গছৰ তলত বহিব কৈছিলে তেওঁ এতিয়া নিজে টকাৰ ওপৰত বহি থকা আমি দেখিবলৈ পালোঁ তেওঁৰ যিখন দুৰ্নীতিৰ লিষ্ট ওলাইছে সঁচাকৈ আচলতে তেওঁ এখন টকাৰ ওপৰতে বহি আছিলে ভেনিটি বেনেই চাব নে বিধায়কসকলক লেপটপ বা টেব দিয়াৰ ক্ষেত্ৰতে চাব বা বিধায়কসকলৰ মানে কেণ্টিঙৰ যিটো খোৱা এসাঁজ ভাতৰ যিটো মানে আপোনাৰ এমাউণ্ট আচৰিত লাগিছে মানে সংবাদ মাধ্যমত আমি দেখিছোঁ এতিয়া কথা হৈছে যে এইবিলাকতো মুখ্যমন্ত্ৰী ডাঙৰীয়াইতো জানে নিশ্চয় কাৰণ তেওঁ সৰ্বেসৰ্বা তেওঁ যিহেতু কংগ্ৰেছৰ ভিতৰত কি হৈ আছে বা কোনজন ব্যক্তিয়ে কাৰ লগত কথা পাতি আছে আমাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ লেটাৰ তেওঁৰ ওচৰত আহে তেওঁ সেইদিনাখন বিধানসভাত ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ আমি কি ৰিচাৰ্চ কৰিছোঁ সেই ওপৰত তেওঁ নিজে মোবাইলত পঢ়ি শুনাইছে তেনে ক্ষেত্ৰত নিজৰে দলৰে লগতে বিধানসভাৰ এজন অধ্যক্ষ হয় তো সেই অধ্যক্ষজনে কি কৰিছে কি নাই কৰা তেওঁতো জানে তেওঁতো নখ দৰ্পণত আছে তেওঁ মানুহৰ মুখ দেখিলেই ক'ব পাৰে মুখ খোলাৰ লগে লগে তেওঁ সকলো কথা গম পায় তেনেহ'লে ক'ৰবাত ন ক'ৰবাত আমি সেই অজগৰডাল বিচাৰিব লাগিব আমি সেই অজগৰডাল বিচাৰিবলৈ আজি যদি মই আপোনাক জনাওঁ দেখিবলৈ পাইছোঁ নিউজত দেখিবলৈ পোৱা কথা দেই জনতাক মানে 1250 টকা সীমাবদ্ধ ৰাখিছে আৰু উইপোক আমি আগৰ পৰা দেখি আছোঁ ইমান বিধানসভা আমি দেখিলোঁ টিভিতে হওক দেখিছোঁ ন আজিলৈকে শুনা নাই যে উইপুক মানে বিধানসভাত সোমাইছে বাৰু যিয়ে নহওক উইপুক যে সোমালে উইপুক আকৌ মানে আপোনাৰ ডেষ্ট্ৰয় কৰাৰ ক্ষেত্ৰত 4 কোটি টকা এই কেনেকুৱা ধৰণৰ উইপুক হ'ব মানে এইটো ভাবকচোন উইপুক নে উই লুক মানে ধৰিব পৰা নাই তাৰপিছত যদি চাই আপোনাৰ 60,000 টকীয়া লেপটপৰ বিল দেখুৱাইছে প্ৰায় 3 কোটি টকা তাৰপিছত যদি চাই বিধানসভাত উইপুকটো মই ক'লোৱেই আৰু প্ৰতিসাঁজ ভাতৰ নামত কিমান প্ৰায় 2,000 টকাকৈ মানে ভাতেই খাইছেনে নে কহিনুৰ হীৰা খাইছে বুজিব পৰা নাই সঁচাকৈ তেওঁলোকতো দেৱতা একোজন সিদিনা চেণ্ট্ৰেল গুৱাহাটী বিধায়ক সন্মানীয় বিজয় গুপ্তা ডাঙৰীয়াই ক'লে যে লক্ষ্মী ফাইনেন্স মিনিষ্টাৰ তাৰপিছত দুৰ্গা ডিফেন্স মিনিষ্টাৰ এনেকৈ তেওঁ কৈছিলে আমাৰ দেৱ দেৱীসকলক তেওঁ ভগৱানৰ লগত তুলনা কৰি আমাৰ দেৱ দেৱীসকলক তেওঁ ৰাজনীতিবিদৰ লগত তুলনা কৰিলে মন্ত্ৰীৰ লগত তুলনা কৰিলে মন্ত্ৰীসকলে হৈছে আপোনাৰ দুৰ্নীতিপৰায়ণ সকলোৱে জানে খুব বেছি কম বেছি পৰিমাণে তো ভগৱানক আনিছে তেওঁ মানে এইটো বুজাব বিচাৰিছে যদি বিধানসভাত যদি ভগৱান আছে আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া অলপ দিন আগতে কৈছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বিষ্ণুৰ অৱতাৰ সাক্ষাৎ বিধানসভাত গোটেইকেইজন বিষ্ণু অৱতাৰ শিৱ হনুমান সকলো বহিয়ে আছে তো ভগৱানে জানো খানা খায় ভগৱানে খানা নাখায় নহয় তো 2,000 টকাৰ এনেকুৱা কি খানা খালে যিটো সময়ত সাধাৰণ ৰাইজে এসাঁজৰ খালে ৰাতি সাঁজৰ কাৰণে চিন্তা গেছটোৱে কিনিবনে চাউলে কিনিবনে মিঠাতেলে কিনিবনে নিজৰ মেডিচিনছবিলাকে কিনিবনে ল'ৰা ছোৱালীক এডুকেশ্যনে দিব নে হেল্থৰ ওপৰতে চিন্তা কৰিব সেইটো সময়ত 2,000 টকা খানা খাইছে কিহৰ কাৰণে ৰাইজৰ সমস্যাবিলাক উত্থাপন কৰিবলৈ বিধানসভাত যাওঁতে তেওঁলোকে 2,000 টকা খাইছে ৰাইজৰ সমস্যাবিলাক উত্থাপন কৰিছে তোমালোক ৰাইজৰ সেৱক হয় ৰাইজৰ সেৱক ৰাইজৰ তোমালোকে সমস্যাবিলাক উত্থাপন কৰিবহে গৈছা কোনোতো যুদ্ধ কৰিব যোৱা নাই কষ্ট কৰা কাম নহয় নোখোৱাকৈ হ'লেও তোমালোকে কাম কৰিব লাগিব 2,000 টকা খানা কেনেকুৱা ধৰণৰ এইটো আচৰিত কথা ভাবিলে মানে আচৰিত লাগে আমি ক'ত বাস কৰি আছোঁ অৱশ্যে কম কি আমি ক'বহে পাৰোঁ ৰাইজে আমাক 19 টকা দিছে ধৰক ক'বলৈ গ'লে আৰু তেওঁলোকক 102 টকা দিছে এতিয়া ৰাইজে হয়তো তেওঁলোকক এনেধৰণৰ কামবিলাকত যে ভাল পাইছে সঁহাৰি জনাইছে এতিয়া বিধায়কসকলে খোৱাৰ নামত 2,000 টকা ব্যয় হৈছে হা লেপটপ কম্পিউটাৰৰ নামত 60,000 টকা উইপুকৰ নামত 4 কোটি টকা ৰাইজে চাগে ভাল পাইছে ক'ৰবাত চাগে তেওঁলোকে 2,000 টকা খোৱাটো বিচাৰিছে মন্ত্ৰী বিধায়কসকলে বিধানসভাত কাৰণ আমাক 19 টকা দিছে আৰু তেওঁলোকক 102 টকা দিছে কিন্তু আমি তথাপিতো ক'বই লাগিব ন ভুলটো ভুল বুলি ক'বই লাগিব এনেকুৱা ধৰণৰ যদি পৰিস্থিতি হয় আৰু মই কৈছোঁ যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া সেইগৰাকীয়ে ব্যক্তি আছে যিগৰাকীয়ে গছৰ তলত বহিব গৈছিলে তেওঁনো বাৰু ইমান বিলাসী জীৱন কিহৰ কাৰণে ভেনিটি ভেনৰ পৰা আদি কৰি এইবিলাক দুৰ্নীতি কিহৰ কাৰণে টকাবিলাক কি কৰিব টকা নালাগে নহয় তেওঁক টকা কিয় লাগে ইমান ভাল ভাল জ্ঞান দিয়া মানুহজনে ভাল নেদেখে ন এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিলোঁ কাৰণ যিমান দূৰ জানো তেওঁ জ্ঞাত হ'বই লাগিব কাৰণ তেওঁ যদি জ্ঞাত নহয় তেওঁ জ্ঞাত অবিহনেতো ইমান সম্ভৱ নহয় ইমানটো সম্ভৱ নহয় তেওঁ নখ দৰ্পণত সকলোবিলাক আছে এতিয়া মেইন কথা আছে অজগৰডাল ধৰিব লাগে অজগৰডাল কোন এইটো বহুত লাজৰ কথা
খুব মানে চবেই এতিয়া ছ'চিয়েল মিডিয়াত চাবই নোৱাৰি, চবেই লিখিছে। মানে ইমান এটা ভয়ংকৰ কাণ্ড, ভাবকচোন কেনেকুৱা ধৰণৰ সেইটো উইপুক হ'ব বাৰু। 4 কোটি টকা আজিলৈকেতো শুনা নাছিলোঁ। মানে ভাবিলেই মানে কিবা হাঁহিও উঠে, অদ্ভুতো লাগে। সেইকাৰণে কৈছোঁ যে ইঞ্জিনটো যিফালে যাব ডবাবিলাকো সেইফালেই যাব। মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, কি আপোনালোকে জনতাক মূৰ্খ বুলি ভাবিছে নেকি? আপোনালোকে কিবা ক'ব, আমি শুনিম। আপোনালোক ভাওৰীয়া, আমি দৰ্শক, আপোনালোকে ভাও দিছে, আমি চাইছোঁ। আপোনালোকে পাৰ্পল চিটি কৰিব, কোনবোৰ বিষয়বস্তুৰ পৰা আমাক আঁতৰাই ৰাখিবৰ বাবে এই ভেকু ভাওনাখন ৰচনা কৰা হৈছে। আপোনালোকে পাৰ্পল চিটি পিছত কৰিব। পোনপ্ৰথমতে আপোনালোকে গুৱাহাটীখন কেনেকৈ বানমুক্ত কৰিব পাৰি, নলা নৰ্দমা কেনেকৈ কৰ্তব্যময় নাইকিয়া কৰিব পাৰি, কেনেকৈ অত্যাধিক ডাষ্টবিনৰ ব্যৱস্থা কৰিব পাৰি, 100 মিটাৰ আন্তৰি আন্তৰি কেনেকৈ CCTVৰ ব্যৱস্থা কৰিব পাৰি, এইসকলৰ ওপৰত ফাইনৰ ব্যৱস্থা কেনেকৈ কৰিব পাৰি, ষ্ট্ৰীট লাইট কেনেকৈ ব্যৱস্থা কৰিব পাৰি, ভৰলুখন যাতে বাহিৰৰ পৰা খেলুৱৈসকল আহিলে খেলুৱৈসকলৰ লগত অহা মানুহে দেখিলে ভৰলুখন যাতে দেখি চিচি চাচা থুথু ঠাটা নকৰে, তাৰ বাবে ওপৰত যাতে তিৰপাল পাৰিব নালাগে, তাৰ ব্যৱস্থাটো কেনেকৈ নাইকিয়া কৰিব পাৰি, বানমুক্ত গুৱাহাটী মহানগৰখন কেনেকৈ কৰিব পাৰি, আপোনালোকৰ পাৰ্পল চিটি ৰং ৰাইজৰ টেক্সৰ পইচাৰে যি কাৰ্যপ্ৰণালী কৰিম বুলি ভাবিছে, গোটেইখন বেঙুনীয়া কৰি পাৰ্পল আপোনালোকে কৰি চিটিখন যি কৰিম বুলি ভাবিছে, এজাক বৰষুণতে যেতিয়া পাৰ্পল গৈ গেৰুৱা কালাৰ হৈ যাব, তেতিয়া আপোনালোকৰ সেই ৰাইজৰ টেক্সৰ, তাৰ পাছত আপোনালোকে ৰাইজৰ টেক্সৰ পইচাটো অবাবত খৰচ কৰিলে সেইটো উত্তৰ দিব পাৰিবনে নোৱাৰে? ৰাইজৰ কৰৰ পইচা, আপোনালোকৰ ঘৰৰ পইচা নহয়। আপোনালোকে ঘৰৰ পইচাৰ দৰে, আপোনাৰ ঘৰৰ চন্দুকৰ দৰে, ATMৰ পইচাৰ দৰে অবাবত ৰাইজৰ টকা খৰচ কৰিব নোৱাৰে। আপুনি মেয়ৰ হোৱাৰ পৰা নতুনত্ব কি কৰিলে গুৱাহাটী মহানগৰখনৰ বিষয়ে আপুনি অকণ হাতীয়ন দাঙি ধৰক। আপুনিতো গুৱাহাটী মেয়ৰ হয়, আপুনি কি কৰিব পাৰিলে গুৱাহাটী মহানগৰৰ উন্নয়নৰ বাবে? একো নাই, গতানুগতিক। আপোনালোকৰ GMCৰ যিখিনি মানুহ আহে, আমি গুৱাহাটীত বসবাস কৰা 8টা বছৰ হ'ল, GMC মানুহে দম এৰি থৈ যায়, বাচি 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 বাচি, তেখেতলোকে দেখিলেও জাবৰৰ দম অত্যাধিক থাকিলে তাত বাচি বাচি দেখিও নেদেখাৰ ভাও জুৰি গুচি যায়। সেইসকলৰ ওপৰত কি ব্যৱস্থা কৰিব, সেইবোৰ কথা কওক। কিয় ৰাইজৰ টকাবোৰ আপোনালোকে হৰাজ কৰিব বিচাৰিছে? আপোনালোকে যদি নোৱাৰে একো ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এই কামবোৰ কৰি নাথাকিব। মূল্যবৃদ্ধিয়ে জুৰুলা কৰা ৰাইজ এনেই অতিষ্ঠ। বৰ্তমান সময়ত না জল না থল, ল'ৰা ছোৱালী পঢ়া শুনাটো বাদৰে কথা, খাই বৈ জীয়াই থাকিবলৈও মানুহৰ কষ্ট হৈছে। এইখিনি সময়তো তথাপিও ৰাইজে টেক্স দি আছে, দুৰ্দশাগ্ৰস্ত অৱস্থা, ৰাইজ মৰিছে, তথাপিও টেক্স দি আপোনালোকক জীয়াই ৰাখিছে। আপোনালোক চলি আছে, চৰকাৰক চলাই ৰাখিছে। কিন্তু আপোনালোকে ৰাইজৰ টকাবোৰ অবাধে খৰচ নকৰিব। বহুত কষ্টৰ পইচা, ৰাজকোষত থকা পইচা, বহুত কষ্টৰে জমা কৰা পইচা, পাই ৰাইজৰ টকা পইচা। গতিকে আপোনালোকে মন গ'লে বুলি হকে বিহকে এই অনৰ্থক পদক্ষেপবোৰ লৈ এইবোৰ বজাৰ নকৰিব। ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এইবোৰ নকৰিব। আপুনি ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এইবোৰ কৰিছে। পাৰ্পল চিটি কৰি আপুনি ৰং দি বান্দৰী খুন্দৰী কৰিব বিচাৰিছে। বাল্টিঙা বাল্টিঙা আপুনি ৰং খালিলেও বান্দৰী খুন্দৰী কৰিব নোৱাৰে। গুৱাহাটী মহানগৰীৰ এজাক বৰষুণত পাৰ্পল চিটি ওলাই যাব। তেতিয়া কি উত্তৰ দিব? আপুনি যদি কয় বোলে ৰং খানি দিয়াৰ পিছৰ পৰা বান নহয়, তেতিয়া আপুনি কৰক, ক'ব লগা নাই। মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া, ৰাইজৰ টকাবোৰ অপব্যৱহাৰ কৰিবলৈ আপোনাক কোনে অধিকাৰ দিলে বা আপোনালোকক কোনে অধিকাৰ দিলে? ৰাইজৰ টেক্সৰ পইচাবোৰ আপোনালোকে যে সমাজৰ বাবে ব্যৱহাৰ নকৰি গছত গৰু উঠা হুলুঙাই কাণ বিন্ধাৰ দৰে কামবোৰ কিয় কৰিব বিচাৰি আছে? সমাজখনৰ বাবে কি লাভ হ'ব এইবোৰ কৰি? গুৱাহাটী মহানগৰবাসী কি লাভ হ'ব? গুৱাহাটী মহানগৰীত এজাক বৰষুণ দিলে সমগ্ৰ পাৰ্পল চিটি বেলেগ ৰঙলৈ ৰূপান্তৰিত হ'ব। আপোনাক কেইখনমান ফটো দেখুৱাইছোঁ, চাই লওক। গুৱাহাটী যেতিয়া এজাক বৰষুণ দিয়ে না জল না থল অৱস্থা হয়, এইদৰে তথৈ বছয় মানুহে এডিঙি পৰ্যন্ত হয়। পোনপ্ৰথমে আপোনালোকে কেনেকৈ গুৱাহাটী মহানগৰ বানমুক্ত কৰিব লাগে সেইবোৰ বস্তু পৰিকল্পনা কৰক। গুৱাহাটী মহানগৰীৰ চাফ চিকুণতাৰ ওপৰত গুৰুত্ব দিয়ক। আজি গুৱাহাটী মহানগৰীত থকা 8টাকৈ বছৰ অতিক্ৰম হ'ল, কিন্তু 8টা বছৰ কেৱল মাত্ৰ ট্ৰেফিকৰ কেইটামান লাইটৰ বাহিৰে ষ্ট্ৰীট লাইট জিৰ', ডাষ্টবিনৰ ক্ষেত্ৰত জিৰ', GMCয়ে যিখিনি বস্তু বাহনি লৈ যায়, যি লেতেৰা গেলা পচা লৈ যায়, সেই বস্তুখিনি নিয়াৰ ক্ষেত্ৰত জিৰ', বাচি বাচি নিয়ে, ক'ৰবাত দমে দমে থাকি যায়, দেখিলেও তেখেতলোকে নোচোৱাৰ ভাও ধৰি পাৰ হৈ গুচি যায়। বৰ্তমান আপোনালোকে 30 টকাকৈ লোৱা ব্যৱস্থাও কৰিছে, তাৰ পাছতো একে ভেকু ভাওনাখন হ'ব। মানুহটো একেখিনিয়ে, গতিকে চৰিত্ৰ সলনি নহয়। এটা কথা মনত ৰাখিব, ৰাইজৰ টকাবোৰ আপোনাৰ দেউতাৰ পৈতৃক সম্পত্তি নহয়। গতিকে ৰাইজৰ টকাবোৰ, টেক্সৰ পইচাবোৰ যাতে ভাল কামত খৰচ হয়, যাতে সমাজৰ উন্নয়নমূলক কামবোৰত খৰচ হয়। আপুনি মোক এটা উত্তৰ দিয়ক, এই পাৰ্পল চিটি যদি কৰা হয় গুৱাহাটী মহানগৰ কি হ'ব? এনেও আমাৰ ইয়াত পানীৰ অভাৱ নাই, ভেনিছ কৰি পেলাওক এইখন। স্মাৰ্ট চিটিৰ কথা আপোনালোকে যে ইমান গালে, আজি এই 10টা বছৰ শাসনকালৰ কথাটো মই বাদেই দিলোঁ। আপোনাৰ দায়িত্ব লোৱাৰ পৰা আপুনিনো কেইটা কাম কৰিলে, কিনো কৰিলে নতুনত্ব, তাৰে এটা হাতীয়ন যদি দাঙি ধৰিব কওঁ, আপুনি পাৰিব জানো ৰাইজৰ আগত?
নোৱাৰে কেৱল মাত্ৰ আপোনালোকে গছত গৰু উঠাৰ দৰে আপোনালোক ভাল এজন ভাউৰীয়া আপোনালোকে অভিনয় কৰে আৰু অভিনয়বোৰ আমি উপভোগ কৰোঁ আপোনালোকে কয় আমি শুনো আপোনালোকে সংবাদ মাধ্যম সম্বোধন কৰিব তাৰপিছত আপোনালোকে ঘোষণা কৰিব যে আমি গুৱাহাটী পাৰ্পল চিটি কৰিম ৰঙৰ পিছত দৌৰাৰ আপোনালোকৰ কাৰণটো কি কণ্ট্ৰেক্টটো কাক দিলে আপোনালোকে এই যে গোটেই গুৱাহাটী মহানগৰত পাৰ্পল চিটি কৰিম বুলি যে কৈছে ৰং বেঙুনীয়া হালধীয়া ঢেৰ কৰিব একো ক'ব লগা নাই মই এইটো কথাই ক'লো বান্দৰীক কেতিয়াও সুন্দৰী কৰিব নোৱাৰি হাজাৰ আপুনি বাল্টিঙে ৰং খানিলেও গুৱাহাটী মহানগৰীৰ যিটো তথৈবচ অৱস্থা পুতৌ লগা এই ষ্টেডিয়ামৰ কাষত যেতিয়া বাহিৰৰ পৰা খেলুৱৈসকল আহে ভৰলুখনৰ কাকটো আপোনালোকে প্ৰথম পাৰ্পল কৰক মানুহক দেখুৱাওক যে ভৰলুৰ অৱস্থা কি এই কথাবোৰ আপোনালোকে আলোচনা কৰক এই কথাবোৰ আপোনালোকে পাতক ভৰলুখন বাহিৰৰ পৰা খেলুৱৈ কেইজনমান আহিলে বাহিৰৰ পৰা চাবলৈ অহা মানুহে ভৰলুখনৰ কৰ্তব্যমৰটো নেদেখিবলৈ আপোনালোকৰ এই অৱস্থা যে এটা ত্ৰিপাল পাৰিব লাগে ওপৰত নেট পাৰিব লাগে ওপৰত সেই বস্তুবোৰ কি কৰিব পাৰিব কেনেকৈ নিষ্কাশন কৰিব পাৰিব সেই বস্তুবোৰ নাই কেৱল মাত্ৰ মই আপোনালোককো দুখ দিবলৈ যোৱা নাই আমাৰ একাংশ অলগদ্ধ মূৰ্খ কেৱল মাত্ৰ জীৱশ্ৰেষ্ঠ হিচাপে খুব ধুনীয়া মানুহ হিচাপে আছে মগজ এটা লৈ তেখেতলোকৰো কিছুমান সমাজৰ কাৰণে অৰিহণা থকাটো দায়িত্ব কেৱল যে আপোনালোকে কৰিব লাগিব তেনেকুৱা কথা নহয় কিন্তু আপোনালোকে সেই ডিপাৰ্টমেণ্টটো চম্ভালি আছে কাৰণে আপোনালোকে সেই কৰাটো অত্যন্ত প্ৰয়োজন আপোনালোকে প্লাষ্টিক বন্ধ কৰিম বুলি কয় প্লাষ্টিকৰ আপোনালোকে কোম্পানী বন্ধ নকৰে আপোনালোকে আহি যেতিয়া প্লাষ্টিকৰ এই পলিথিন কেইটামান খুচুৰা ব্যৱসায়ী দোকানত গৈ আপোনালোকে হামলা দিব সেইটোৱে কি সমাজখনৰ বাবে কিবা কাম হ'ব নেকি আপোনালোকে শিখৰ গুটখা খাবলৈ ৰাইজক অনুৰোধ জনায় কিন্তু কোম্পানী বন্ধ নকৰে সেই দোকানকেইখনত গৈ আপোনালোকে ঘূৰি ঘূৰি কেৱল মাত্ৰ কথা কেইটামান কৈ গুচি আহে সেইটোৱে কিবা সমাজৰ বাবে লাভ হ'ব নেকি মদ খালে আপোনালোকে ফাইন লয় ৱাইন শ্বপৰ আপোনালোকে কেনেকৈ কমাব পাৰি সেই বস্তুটো আপোনালোকে নকয় কিন্তু খাই অহাৰ পাছতে এই ৱাইন শ্বপৰ অকণমান আগলৈ আহি পুলিচকেইটা ৰখি থাকিব মানে তহঁতি খা আৰু আমি ধৰিম আৰু টেক্স মানে চৌদিশে কেৱল মাত্ৰ যন্ত্ৰণা কেৱল মাত্ৰ জনতাক মাধ মাৰ তাৰ বাহিৰে একো নহয় এই কামবোৰ কিয় হৈ আছে আপোনালোকে যিখন চকীত বহি আছে বা বহিবলৈ পাইছে এই চকীখনৰ মৰ্যাদাটো অন্তত ৰাখিব আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে ডাষ্টবিনৰ ব্যৱস্থা কৰক কেনেকৈ নলা নৰ্দমাবোৰ প্ৰতিটো দিনেই চাফা চিকুণ কৰিব পাৰি সপ্তাহত চাফা কৰিব পাৰি সেই ব্যৱস্থাবোৰ আপোনালোকে হাতত লওক বছৰেকৰ মূৰত এদিন ধুমকেতুৰ দৰে কিছুমান কাৰ্যপ্ৰণালী কৰে এনেকুৱা দেখুৱাই দিব বিগ ব্ৰেকিং কৰি যাতে মেয়ৰ মিগেন সৰণীয়ে সদায় যাতে ঝাৰু লৈ ঘূৰি ফুৰে তেনেকুৱা ধৰণৰ কাম কৰি দিয়ে আপোনালোকে ক্ৰেডিট লোৱাত ভাল বেয়া নাপাব ব্যক্তিগত ভাল সম্পৰ্ক কিন্তু ৰাজহুৱা স্বাৰ্থজনিত কথাৰ বাবে আপোনাক এইকেইটা কথা ক'বলগীয়া হৈছে কাৰণ পাৰ্পল চিটিয়ে ৰঙে আমাক এতিয়া একো নকৰে আপুনি চাফ চিকুণতাৰে কেনেকৈ ৰাখিব পাৰি সেই বস্তুটো আপোনালোকে কৰকচোন ৰং বিৰঙৰ খেলা বহুত হ'ব সেই যোনকেইখন আপোনালোকে দলং বনালে সেই দলং কেইখনত চিচিটিভি কেমেৰা কি হৈ আছে কেতিয়াবা চাইছে এক্সকেলেটৰ কেইখন কি হৈ আছে চৰকাৰৰ ফালৰ পৰা দৃষ্টি নিবদ্ধ ৰাখিছেনে গোটেই শিখৰৰ পিক মই এইটো কথা আপোনালোকক দুখ দিব যোৱা নাই কিন্তু তাত সিকিউৰিটি এপইণ্ট কৰা হৈছে আপোনালোকে এইখিনি কথা আপোনালোকক সোপা ঢিলাই আইনবোৰৰ কাৰণেও এই ব্যৱস্থা হয় দলঙত বোলে পিক পেলালে চিচিটিভি কেমেৰা থাকিব যোনে পৰাব 500,000 শুনিছিলে নাই ৰাইজে শুনিছিলে 500,000 টকা বোলে ফাইন ভৰাব কি হ'ল সেইবোৰ কৰিলে জানো নকৰিলে আপোনালোকৰ সোপা ঢিলা নীতিৰ বাবে কৰবাত প্লাষ্টিক যদি জাবৰ জোথৰ এনেকৈ পেলাই বোলে তেতিয়া তেখেতলোকৰ ওপৰত চিচিটিভি ব্যৱস্থা কৰা হ'ব সেইখিনিৰ ওপৰত কিবা ব্যৱস্থা কৰা হ'ল জানো নহ'ল একো নাই গুৱাহাটী মহানগৰীত প্ৰায় সংখ্যক গলি দেখোন অন্ধকাৰে হৈ থাকে ষ্ট্ৰীট লাইটৰ অভাৱত সেইবোৰ কিবা কৰা হ'ল নেকি একো নহ'ল মুঠতে কেৱল মাত্ৰ কথাৰ ফুলজাৰি হ'ল আপোনালোকে কৈছে আমি শুনিছোঁ আপোনালোক ভাউৰীয়া আমি দৰ্শক আমি চাইছোঁ আপোনালোকে অভিনয় কৰি আছে আমি চাইছোঁ কথাটো সিমানেই বেলেগ একো কৰা নাই মুঠৰ ওপৰত চৰকাৰে কাৰ্যপ্ৰণালী লওক আমাৰ ক'ব লগা নাই ৰাইজৰ স্বাৰ্থত লওক এই ৰঙৰ স্বাৰ্থত ল'ব নালাগে ৰং বিৰঙৰ খেলাই আমাক একো কৰিব নোৱাৰে ৰাইজৰ টেক্সৰ পইচা বহুত কষ্ট কৰি দিয়া পইচা হয় পলিথিন বিচাৰি বিচাৰি মানে ভঙা চিঙা বিকি টকা দিয়ে ন গতিকে সেই বস্তুখিনি অন্তত এই ৰঙত খৰচ নকৰিব দেই 70-80,000 দৰমহা পায় লাখ টকা দৰমহা পায় MLA কেইজনৰ 126 জন MLAৰ পৰা টকাও যদি আপোনালোকে লয় নহয় অকণমান সমাজৰ বাবে দিয়ে তেতিয়া আপোনালোকে কৰিব পাৰিব এইটো কাম তাৰ পৰা ল'ব এই টেক্সৰ পইচা খৰচ নকৰিব কিন্তু কথাটো মনত ৰাখিব ৰাইজৰ স্বাৰ্থজনিত কথাবোৰ আপোনালোকে পাতক এইবোৰ বিজতৰীয়া কথা পাতি ভেনিছ আমাক সপোন দেখুৱাবলৈ বাদ দিয়ক